মানুহ নিমন্ত্ৰণ কৰিছে ইমানখিনি মানুহক আমি কেনেকৈ তাৰমানে কণ্ট্ৰল কৰিব পাৰিম মানুহখিনি খাব পাৰিবনে নোৱাৰে এই লৈ আমাৰ ঘৰত তাৰমানে এটা শীতল যুদ্ধ চলি আছিল ভাইটিৰ লগত মাৰ আমাৰ এটা শীতল যুদ্ধ চলি আছিল আৰু এই আমাৰ এই আতংক আমাৰ এই শংকা দূৰীকৰণ কৰাত আমাৰ বিতুদা প্ৰমুখ্যে আমাৰ যিমানখিনি আমাৰ ওচৰত আজি আছে তেওঁলোকে যি ভূমিকা গ্ৰহণ কৰিলে তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ দিবৰ কাৰণে আমাৰ ভাষা নাই ভাল লাগিছে কালি যে ইমান ধুনীয়াকৈ অনুষ্ঠানটো সুকলমে সমাধান হৈছে তাৰ কাৰণে অন্তৰ ভৰি গৈছে আৰু তাৰ কাৰণে মই আমাৰ বিতুদা প্ৰমুখ্য সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক যাতে তেওঁলোকে সুভাষিক দিয়ে আৰু তেওঁলোকৰ সহায় সহযোগিতা আমি যাতে ভৱিষ্যতলৈ পাওঁ তাকে কামনা কৰি মোৰ ক্ষুদ্ৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ সকলো মানুহৰ সহায় সহযোগত যদি কৰবাত ভাল হৈছে সেইখিনি হৈছে মই অকলে কৰা নাই গোটেইবিলাক মানুহে সহায় সহযোগ কৰিছে যোৱাকালি বহু মানুহ দেখিলোঁ সকলোৱে আন্তৰিকতাৰে সহায় সহযোগ কৰাৰ কাৰণে ভাল হৈছে মই বিশেষভাৱে কাৰো নাম ল'ব নোৱাৰোঁ সকলোৰে সহায় সহযোগৰ কাৰণে এইখিনি হৈছে এতিয়া কথা হ'ল পৰিয়ালৰ প্ৰতিগৰাকী মানুহক বিচাৰিছিলোঁ তেওঁলোকে আহিব পৰা নাই মই এইখিনিতে আমাৰ জ্যোতিধাৰা পৰিয়ালৰ প্ৰতিগৰাকী মানুহক পুনৰবাৰ পৰিচয় কৰাই দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ আহা পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আজি এটা বিশেষ দিন এক বিশেষ সুখৰ দিন যা ক'বলৈ মই ভাষা আৰু শব্দ বিচাৰি পোৱা নাই মোক বিটু মামাই মোৰ সকলোকে চিনাকি কৰাই দিয়াৰ কথা ক'লে পোনপ্ৰথমতে মই চিনাকি কৰাই দিব ওলাইছোঁ উষামাহী ৰাতুল মামাৰ দ্বিতীয় বাইদেউ তাৰপিছত জুনুমাহী ৰাতুল মামাৰ চতুৰ্থ বাইদেউ তাৰপিছত দণ্ডেশ্বৰ মহা তেখেত ৰাতুল দাসৰ দ্বিতীয় ভিনদেউ তাৰপিছত প্ৰত্যাশা ডেকা তেখেত ৰাতুল দাসৰ দ্বিতীয় ভাগিনী আৰু শেষত আমাৰ মৰমৰ মামী বেলি দাস আমাৰ সকলোৰে মৰমৰ আৰু মই জ্যোতিধাৰা বৰ্মন মই ৰাতুল দাসৰ প্ৰথম ভাগিনী ধন্যবাদ সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ জোৱাই যেতিয়া আমাৰ মঞ্চত আছে দুষাৰ ক'ব লাগিব গতিকে জোৱাই অনুভৱ বিচাৰিলোঁ পোনতে ধন্যবাদ বিতুদা আজি এই অনুষ্ঠানত কি ক'ম আজি ঘৰুৱা অনুষ্ঠান গতিকে ঘৰুৱাভাৱেই ক'ম অফিচিয়েলি নকওঁ আৰু ৰাতুল সম্পৰ্কে আমি কি ভাবোঁ আজি খোলাখুলিকৈ সকলোকে ক'ম আমাৰ ধাৰণা যে ৰাতুলে কৰিব নোৱাৰে দায়িত্ব পালন কৰিব নোৱাৰে যদিও ৰাতুল চবৰে ছাৰ আমাৰ কিন্তু মানুহখিনি এইটোৱে ধাৰণা নাই ৰাতুলে পালন কৰিব নোৱাৰে এতিয়াও কৈছোঁ ৰাতুলে কিন্তু ফেইল মাৰিছে কিন্তু ৰাতুলে যিখিনি মানুহক নিয়োগ কৰিছে তেওঁৰ যিখিনি শুভাকাংক্ষী এইখিনি মানে ইমান ধুনীয়াকৈ কামখিনি কৰিছে গোটেই 100% আমাৰ গোটেইখিনি কাম ছাকচেছ হৈছে আল্টিমেটলি ক্ৰেডিট ৰাতুলৰে তথাপিও আমি দিব খোজা নাই এটা কাৰণে দিব খোজা নাই ৰাতুলে নিজাভাৱে এটা দায়িত্ব লৈছিল দুখন গাড়ী ঠিক কৰাৰ কাৰণে সকলোৱে জানে গাড়ী এখন আহিল ৰাতুল কৈছে তথাপিও মোক ক্ৰেডিট নিদিয়ে কিন্তু নাই নিদিওঁ তোমাক কিন্তু তুমি যিখিনি মানুহৰ লগত লিংক আপ সেইটো সঁচাই অবিস্মৰণীয় আচৰিত এনেকুৱা মানে দিও বুলি নহয় তাৰ আগৰ পৰা ৰাতুল দাসৰ মানুহৰ প্ৰতি যিটো এটা আন্তৰিকতাৰ কথা কয় মানুহৰ লগত যিটো সংযোগ সেইটো মোৰ ক্ষেত্ৰত নহয় ৰাতুলে সেইটো পাৰে ৰাতুল বাৰে বাৰে কয় তুমি খুব ধুনীয়াকৈ কথা ক'ব পাৰা আৰু ৰাতুলে মোক কি কয় মই ৰাতুলে কৈছে তুমি ধুনীয়াকৈ হয় ধুনীয়াকৈ কথা ক'ব পাৰা সঁচাই ৰাতুলে মানুহক ইমান ধুনীয়াকৈ কথাৰে মোহিত কৰিব পাৰে তাৰ কাৰণে হয়তো কালিৰ প্ৰায় 4,000 মানুহৰ উপস্থিতি সেইটো এটা কাৰণ হ'ব পাৰে আৰু ডিউ চাহ লোৱাৰ পিছততো আৰু গোটেই সমাজখনৰ লগতে চিনাকি হৈছে গতিকে এইখিনিয়ে ক'ম আৰু আমাৰ মোৰ অৰ্ধাংগীতে কৈছে আমাৰ শংকা আছিল গোটেইখিনি শংকা মুক্ত কৰি কালি আমি শংকামুক্ত হ'ব আৰু ধুনীয়াকৈ অনুষ্ঠানটো চলি গ'ল আৰু তাৰ কাৰণে প্ৰত্যেকগৰাকী সৈনিক বুলিয়ে কৈছোঁ ইমান সুন্দৰভাৱে আয়োজন কৰিছে বিভিন্নজনৰ পৰা বিভিন্ন প্ৰশংসা লাভ কৰিছোঁ অনুষ্ঠানটো সম্পৰ্কে ইমান ধুনীয়াকৈ চালিত হৈছে
তাৰ কাৰণে প্ৰত্যেককে মই ধন্যবাদ জনাইছোঁ আৰু এইখিনি কৈয়ে লগতে আমাৰ আটাইতকৈ ভাল লগা কথাটো কি ক'ব পাৰেনে আমি বেলেগ পাওঁ চবতকৈ ডাঙৰ কথাটো হৈছে আমি বেলেগ পাওঁ বেলেগ আমি স্বাগতম জনাইছোঁ আমাৰ পৰিয়ালটিলৈ আৰু আমাৰ সমাজখনলৈ বেলেগ নিশ্চয় সমাজখনলৈ অৰিহণা যোগাব যেনেদৰে ৰাতুল দাসে যোগাইছে গতিকে এইখিনি আশা কৰি মই মোৰ ক্ষুদ্ৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ইতিমধ্যে আমাৰ মাজত ভুল হ'লে ক্ষমা কৰি দিব
ৰাতুল খুৰাৰ আজিৰ এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ৰাইজ, আমাৰ এইমাত্ৰ ইয়াসমিন স্বপ্নমা ইয়াসমিন ইমান ধুনীয়াকৈ এটি গীত পৰিৱেশন কৰিলে আৰু আমাৰ এই কৃষ্টি সংস্কৃতি ইমান ধুনীয়াকৈ ধৰি ৰখাৰ প্ৰয়াস কৰিছে। গতিকে মই খুব আনন্দিত হৈছোঁ আৰু ইয়াসমিনৰ অহাবাৰৰ যিখিনি এইবাৰ ৪ৰ্থ শ্ৰেণী আৰু অহাবাৰ ৫ম পাব আৰু এই ৫ম শ্ৰেণীৰ যিখিনি কিতাপ লাগে সেইখিনি মই তেওঁক দিম বুলি ঘোষণা কৰিছোঁ। এইখিনিতে আমি স্বপ্নমক সম্বৰ্ধনা এতিয়াও দিব বিচৰা নাই, তথাপি এখন ফুলাম গামোচাৰে আদৰিব লৈছোঁ আৰু এই ফুলাম গামোচাখনেৰে আদৰিব আমাৰ মৃদুল দাসে। মৃদুল দাসক আদৰিবলৈ জনাইছোঁ। আমাৰ ফালৰ পৰা স্বপ্নমলৈ আমি হেজাৰ হেজাৰ শুভেচ্ছা জনাইছোঁ, আশীৰ্বাদ জনাইছোঁ। স্বপ্নম আগুৱাই যাওক, লুইতৰ পাৰগৰাকী বহু দূৰলৈ যাওক এই কামনা কৰিছোঁ। স্বপ্নমক অকণমান সময় আমি সন্মুখৰ আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ আৰু পিছত স্বপ্নমক আনি পৰা দুষাৰমান ক'লে আমি সুখী হ'ম। প্ৰথমতে মই বিদ্যুতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যোৱা কিছুদিন ধৰি যি ধৰণে নিজৰ ঘৰৰ কাম কাজ এৰি থৈ মোৰ বিয়াৰ বাবে যি ধৰণে কাম কৰিছে, মই ঘৰৰ মানুহ কথাটো অহা নাই, মই ব্লাড ৰিলেশ্যনৰ কথাটো অহা নাই। তেওঁলোকে নিশ্চিতভাৱে কৰিব, সেইটো তেওঁলোকৰ কৰ্তব্য। মোৰ ব্লাড ৰিলেশ্যন বুলি কওঁতে মোৰ ঘৰৰ মানুহ, মোৰ দাদা আছে, ৰমণী দাদা আছে, মৃদুল আছে, আমাৰ কাজহঁত আছে, গোটেইখিনি আছে। সকলোকে মই কৃতজ্ঞতা জনাইছোঁ। মোৰ নিজৰ ঘৰৰ মা, মোৰ বাইদেউহঁতক, দাদা বৌ সকলো কৃতজ্ঞতা আছে, সেইটো মই জনাব লাগিব বা সেইটো তেওঁলোকৰ কৰ্তব্য বা দায়িত্ব। কিন্তু ঘৰৰ বাহিৰৰ ব্লাড ৰিলেশ্যনৰ বাহিৰৰ হিচাপে বিদ্যুতে যিখিনি কৰিছে, নয়নে যিখিনি কৰিছে, ৰিপুই যিখিনি কৰিছে, গোবিন্দদাই যিখিনি কৰিছে, মনোদাই যিখিনি কৰি আছে, ভাস্কৰদা আছে আৰু লগতে মোৰ অতি মৰমৰ বন্ধুবৰ্গ, মই নামকেইটা নকওঁ, আমাৰ গধূলি আড্ডাৰ সমূহ বন্ধুবৰ্গ, লগতে গোটেই বৰপেটা জিলাৰ শিক্ষক সমাজক যিখিনিয়ে মোক যোৱাকালিৰ পৰা আৰম্ভ কৰি কিছুদিনৰ পৰা যি ধৰণে দিহা পৰামৰ্শ দি আছে, আৰু লগতে গোটেই শুভাকাংক্ষীক মোৰ ফালৰ পৰা মোৰ আন্তৰিক কৃতজ্ঞতা, শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। আপোনালোক অবিহনে এই গোটেই মাংগলিক কাৰ্যটো সমাপন নহ'লহেঁতেন। কোনেও ভাবিব নালাগে মই নামকেইটা কোনোবাই লোৱা নাই বা লৈছোঁ, ডাঙৰ কথা নহয়। কেইটামান নাম মোৰ মনত এইকাৰণে সকলো বুলি কৈছোঁ, কোনো নাভাবিব তেনেকৈ। নামকেইটা কেইটামান নাম খুব সচৰাচৰ এইখিনি ব্যৱহাৰ হৈ আছে বুলি সেইকেইটা নাম কৈছোঁ। সকলোৱে মোৰ বিয়াত কাৰণে যি ধৰণে আপোনালোকে শুভাশীষ দিছে, আৰু সঁচাকৈ মোৰ চিঠিত লিখিছিলোঁ যে শুভকামনাৰ ফুল ফুলিব আমাৰ চোতালত। আপোনালোকৰ শুভকামনা, আপোনালোকৰ আশীৰ্বাদৰ ফুল ফুলিছে, আৰু সেইকাৰণে এই বিয়াত উপস্থিত থকা নথকা মই নিমন্ত্ৰণ দিয়া সকলো ব্যক্তিক, মোক লাগি দিয়া, লাগি নিদিয়া বা আঁতৰত থাকি শুভেচ্ছা দিয়া সকলো ব্যক্তিক মোৰ ফালৰ পৰা বহুত বহুত লাখ লাখ সংখ্যাত গণিব নোৱাৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হেল্ল', আচলতে মই কাণৰ গৈ ক'ব, ওচৰত কৈছে মোৰ, আমাক ক'ব নিদিব, সিনিয়ে কৈছে যিয়ে নহওক। আচলতে সৰুপেটাৰ এইটো এটা ডাঙৰ আপোনালোকে স্বীকাৰ কৰিব লাগিব বন্ধু, মানে বন্ধুৰ দল। আচলতে আমাৰ নিজৰ
পঞ্চম শ্ৰেণীত পঢ়ি থকা ক্লাছ 10ত পঢ়ি থকা বন্ধুসকল ক'ত গ'ল আমি গম নাপাওঁ এওঁলোকে কিন্তু এতিয়াও একেলগে আছে আৰু প্ৰতিগৰাকী বন্ধুৱে ৰাতুলৰ প্ৰতিষ্ঠিত এইটো আপোনালোকে জানে নে নাজানে ক'ব নোৱাৰোঁ প্ৰতিগৰাকী প্ৰতিষ্ঠিত কোনোবাই সফল ব্যৱসায় কোনোবা চাকৰিয়াল কোনোবাই কিবা গোটেইবিলাকে সফল যিয়ে নহওক আৰু এটা এইখিনি বিশেষণ ইয়াৰ পিছত আপোনালোকে বিশেষণ বুলিও ভাবিব পাৰে গ্ৰুপ বুলিও ভাবিব পাৰে এই গ্ৰুপটোৱে সৰুপেটা বজাৰত খানা খোৱাত কিন্তু বিখ্যাত কিন্তু চাকৰি হ'লেও খানা খায় কোনোবা মেডিকেলত গ'লেও খানা খাব খোজে এনেকুৱা ধৰণৰ গ্ৰুপ মাহত 2-3টা খানা এওঁলোকৰ আছে হয়নে নহয় ৰাতুল হয়নে যিয়ে নহওক বেছি কথা নকওঁ আপোনালোকে আমনি পাই আছে কিন্তু আনুষ্ঠানিকতাৰ খাতিৰত অকণমান মই সময় আপোনালোকৰ ল'বলগীয়া হৈছে মই প্ৰতিগৰাকী ৰাতুলৰ বন্ধুকে মই ধন্যবাদ জনাইছোঁ অকণমান ধেমালি কৰিছোঁ তাৰ বাবে কোনেও বেয়া পাব নালাগে ইয়াৰ পিছত বন্ধু সম্পৰ্কতে বা কিবা এটা কাৰণত ৰাতুলে দুষাৰমান ক'ব চাগে আমাৰ পুনৰবাৰ মাইক্ৰফোন জুনৰ পৰা লৈছোঁ আচলতে এটা কথা নক'লে মোক ভাবিছোঁ যে আজি যিখিনি আপোনালোকে আজি একো সাধাৰণভাৱে আছোঁ মই নিজকে নাভাবোঁ কেতিয়াবা কিবা ডাঙৰ দায়িত্ব আছোঁ বা কিবা আছে সুৰজিত আছে মই সুৰজিত মঞ্চত সুৰজিত তো এই বন্ধুসকল যিখিনি বন্ধুক মই শৈশৱৰ পৰা পাইছোঁ মোৰ জীৱনৰ এই আমাৰ গোটেই গ্ৰুপটো বুলি কওঁতে ইয়াত উপস্থিত থকা আৰু নথকা বহুকেইজন আছে তেওঁলোকৰ শুভেচ্ছা তেওঁলোকৰ শুভকামনা নহ'লে আজি জবকিঞ্চি যিটো অৱস্থাত উপনীত হৈছোঁ সেই অৱস্থাত উপনীত হ'ব নোৱাৰিলোহেঁতেন মই বিশেষকৈ আজি মোৰ বিয়াৰ সম্পৰ্কত এজন মানুহৰ নাম গোটেইকেইটাৰে লওঁ কিন্তু আপোনালোকে শুনি আচৰিত হ'ব মোৰ লগত মিণ্টু আছে মিণ্টুৱে আৰু ধনজিত চৌধুৰী গোটেই বিয়াৰ আগদিনাখন মাংস আৰু মাছ কাটোতে গোটেই পূজা কৰি ৰাতি পঠাইছে এইটো বহুত ডাঙৰ কথা মোৰ কাৰণে বহুত ডাঙৰ কথা তাৰ কাৰণে মই কৃতজ্ঞতা মানে ৰাজহুৱাভাৱে জনাইছোঁ এই বন্ধুজনক কমল আছে কমল মই মঞ্চত বিচাৰিছোঁ তো মই সকলোৰে নাম কৈছোঁ যে চিনু হওক সুৰজিত নয়নৰ কথা কৈছে চন্দন মোৰ জীৱনৰ ভৱিষ্যত অংগ বিৰাজ আছে তাৰপিছত মিণ্টু জয়ন্ত আৰু ইয়াত উপস্থিত নথকা বহুতখিনি আছে মোৰ প্ৰাঞ্জল আছে তো অন্যান্য গোটেইখিনি আছে মোৰ মৃণাল আছে অনুপম আছে আমাৰ গোটেই ডাঙৰ গ্ৰুপ আৰু আটাইতকৈ ডাঙৰ কথা মোৰ খালি বিৰাট মোৰ ছাতি ধৰা হিচাপে আছে মোৰ একেবাৰে শৈশৱৰ বন্ধু অনব এই মুহূৰ্তত নাই যিয়ে নহওক এই গোটেইকেইজনৰ প্ৰাঞ্জল ইয়াত যদি আছে প্ৰাঞ্জল আহিব লাগে প্ৰাঞ্জল মোৰ ভতিজা হয় সি মোৰ বন্ধু হয় কাজল নাই ইয়াতে যিয়ে নহওক এই গোটেই বন্ধুসকলৰ যি ধৰণৰ মোৰ প্ৰতি তেওঁলোকৰ শুভেচ্ছা মোৰ প্ৰতি যি শুভকামনা এইটো আজি ক'ব লগা বিষয় নহয় এইটো মই অনুভৱ কৰোঁ সদায় অনুভৱ কৰি আহিছোঁ আৰু তাৰ কাৰণে মই আজি ৰাজহুৱাভাৱে মই কৃতজ্ঞতা জ্ঞাপন কৰিব নালাগে কৃতজ্ঞতাৰ কথা নাথাকে তথাপিও মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আনুষ্ঠানিকতা আছে সেইখিনি মই কৈছোঁ ধন্যবাদ মই বন্ধুসকলক বিদায় দিব ওলাইছোঁ তাৰ আগমুহূৰ্তত সকলোৱে কাণৰ ওচৰত আহি কৈছে ক'ব নিদিব এজনক কিন্তু মই ইয়াৰ বলে পাৰোঁ এইজন হৈছে নয়ন বৈশ্য খুব চমুকৈ নয়ন বৈশ্য ক'বলৈ অনুৰোধ জনাইছোঁ আৰু মঞ্চত থকা মোৰ বন্ধু আৰু মোৰ অতিকৈ প্ৰিয় মোৰ ৰাতুল ক'ব দিলে বহু কথাই থাকে কিন্তু এনেকৈ যদি মঞ্চত ক'ব দিয়ে আমি বহু কথা পাহৰি যাওঁ সেইকাৰণে বিদ্যুৎক বাৰে বাৰে কৈছোঁ যে ক'ব নিদিব তাৰে মাজতে ক'বলগীয়া বহুত আছে কিন্তু আজি এনে পৰিৱেশত প্ৰিপেয়াৰ নহয় খালি আমি এটাই বিচাৰোঁ যে তেওঁ তাৰ মানে যিটো আগন্তুক জীৱন সেইটো সুখময় হওক তাকে আশা কৰিছোঁ এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মই প্ৰতিগৰাকী ৰাতুলৰ বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছত তেখেতসকলক মঞ্চৰ তলৰ আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ
কৰা কথা কৈছে চিনু কিমান ডান্স কৰিব চিনুৰ লগতে মোৰ গোটেই মানে মোৰ গ্ৰুপটো কৰিব 1 2 3 গো বারো মাসে তেরো ফুল ফুটে
গোটেইখিনি মোৰ ছাত্ৰ পংকজ বেচন পংকজ আছে মোৰ বন্ধু ৰমেন আছে বেদত মোৰ অতি মৰমৰ ভাইটি ধ্ৰুৱ আছে মোৰ অতি মৰমৰ ভাইটি ধ্ৰুৱ আছে ভৱানীপুৰত আৰু ধ্ৰুৱ আছে আৰু কিমোদত আৰু আমাৰ দেৱ আছে আৰু বিশেষভাৱে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ বহু সময়ত যদিও মই গায়ক নহয় মোৰ লগত বাদ্য সংগত কৰিছে আমাৰ সৰুকেইটাৰ আচলতে সঁচা অৰ্থত সংগীতৰ এজন বিশিষ্ট ব্যক্তি বুলি কৈছোঁ চন্দন দা মোৰ অতি শ্ৰদ্ধাৰ চন্দন দা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভিনু আছিল মোৰ ছাত্ৰ
বিয়াখনৰ ওপৰত এই বিয়াৰ ব্যক্তিগত অনুভৱৰ ওপৰত মই উশাহ বাইদেউ অকণমান ক'বলৈ অনুৰোধ জনালোঁ প্ৰথমতে। শ্ৰদ্ধাৰ বিতুদা আৰু সুধীবৃন্দ, বিয়াখনৰ ব্যক্তিগত অনুভৱ বুলি ক'ব লাগিলে বহুখিনি কথাই ক'ব লাগিব। আমি আচলতে আদৰিবলৈ অনুৰোধ জনাইছোঁ সকলোকে জোৰদাৰ হাত তালি। আৰু ইয়াৰ পিছত তেখেতক আজিৰ বন্তীয়ে প্ৰজনন কৰি আজি অনুষ্ঠান আৰম্ভ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। অকণমান সময় ৰ'ব, কাৰিকৰী বিজুতিৰ কাৰণে আমাৰ অকণমান সময় ৰ'বলগীয়া হ'ল। আৰু মই এইটো এটা ইয়াত যদি পৰিয়ালৰ কোনোবা যদি আছে, ৰাতুল দাসৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিকে মই মঞ্চলৈ আমাৰ ইয়ালৈ আদৰি আনিবলৈ মই অনুৰোধ জনাইছোঁ। হেল্ল', আমি বেলিদাসক আঁতৰি ধন্যবাদ জ্ঞাপন আপোনালোকৰ সন্মুখত মাননীয় বিবেক তালুকদাৰ ইয়ালৈ যেতিয়া আহিলে আমাৰ সত্ৰৰ সিংহাসনতে হওক বা নামঘৰৰ থাপনা এখনতে নহওক এখন গামোচাখন পাৰি দি দিলে নহয়। এইটো আমাৰ অসমীয়াৰ সংস্কৃতি। সেইখন গামোচাৰে আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ মাননীয় বিবেক তালুকদাৰ আৰু সম্বৰ্ধনা জনাব নয়ন বৈশ্যই। মই নয়ন বৈশ্যক পুনৰ পৰা মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু মই লগতে নয়ন বৈশ্যক অনুৰোধো জনাইছোঁ মোবাইলটো কিছু সময়ৰ কাৰণে যাতে অফ কৰি ৰাখে। আচলতে নয়ন বৈশ্য খুব ব্যস্ত, ফোনেৰে বিয়া এখন পৰিচালিত কৰি আছে, ডিউটিটো আছে। কিবা অসুবিধা হ'লে মোক ফোন কৰে, খুব মিহিকৈ কৈ দিয়ে আৰু বাকীখিনি মই লোট ল'বলগীয়া হয়। এইদৰে বিয়া চলাইছে, তথাপিও বহুত কষ্ট কৰিছে নয়ন বৈশ্যই। আচলতে নোৱাৰে, মই আচলতে এটা কথা কওঁ নয়ন বৈশ্যক, নোৱাৰে, ডিউটি আছে, চাকৰি এটা আছে, চাকৰিৰ কাৰণে নোৱাৰে। কিন্তু ফোনেৰে হ'লেও নিজে শাৰীৰিকভাৱে হ'লেও ভালেখিনি সহায় কৰি আছে। বাকীখিনি মই ধেমালিত কৈছোঁ, নয়ন বৈশ্য কিন্তু ভাল ল'ৰা। নয়ন বৈশ্য খুব ভাল ল'ৰা আৰু সকলোৰে লগত বেলেঞ্চ ৰাখি চলি থাকে। তাৰ কাৰণে হাত তালি হওক। মই আচলতে অনুৰাগ পৰিয়ালৰ পৰা আমাৰ হাউলীৰ সাংস্কৃতিক অনুষ্ঠান অনুৰাগ পৰিয়াল আছে। অনুৰাগ পৰিয়াল পৰাই আমি গোটেইকেইজন আহিছোঁ। আজিৰ এই শুভক্ষণত আমি অনুৰাগ পৰিয়ালৰ তৰফৰ পৰা এখনি শুভেচ্ছা পত্ৰ লৈ আনিছোঁ। মই দুআষাৰ কোৱাৰ আগতে মই সুশীল ৰঞ্জন চৌধুৰী আৰু
হিৰাজ মোহন ভৰালীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি অনুৰাগৰ তৰফৰ পৰা তেখেতক এখনি আমি শুভেচ্ছা পত্ৰ জ্ঞাপন কৰিম। তিলক দাস, প্ৰাণকৃষ্ণ দাস, আপোনালোক আহক। অনুৰাগৰ হাউলীৰ সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান আমাৰ জন্ম 3 বছৰ আগতেই হৈছে। আমি 8 ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ দিনটোতে আমি আমাৰ এই অনুষ্ঠানটোৰ জন্ম। আমি প্ৰতিবাৰেই তেখেতৰ 8 ছেপ্টেম্বৰত আমি হাউলীত সুকীয়াকৈ অনুষ্ঠান কৰোঁ। আৰু আজি আমি অনুৰাগৰ পৰিয়ালৰ পৰা তেখেতলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু শুভেচ্ছা পত্ৰখন প্ৰেৰণ কৰিলোঁ। আনুষ্ঠানিকভাৱে এইখন খুলি দিছে ৰাতুল কুমাৰ দাসে। এইখন মাতি দিব আমাৰ অনুৰাগৰ উপদেষ্টা, আপোনালোকৰ সকলোৰে পৰিচিত সুশীল ৰঞ্জন চৌধুৰীদেৱে। সকলোলৈকে অনুৰাগ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক জ্ঞাপন কৰিছোঁ। আৰু আমি অতি মৰমৰ ৰাতুল দাসৰ শুভ পৰিণয়ৰ শুভক্ষণত শব্দৰে যুগুত কৰা এটি শুভেচ্ছামূলক বাৰ্তা, মই বাৰ্তা বুলিয়েই কৈছোঁ, আমি তেখেতক প্ৰদান কৰিবলৈ মানস কৰিছোঁ। সেই শুভেচ্ছা বাৰ্তাটি পাঠ কৰি দিছোঁ। অনুৰাগ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান, জিলা বৰপেটা, অসম। শুভক্ষণত শব্দৰ বৰষুণ, বুকুৰ অৰণ্যটো সেউজ শোভন শব্দই গজালি মেলে। হেঁপাহৰ হাত বোলাই বুটলি আনিছোঁ শব্দবোৰৰ মাজৰ শব্দবোৰে সজাইছোঁ সুগন্ধি কবিতাৰ শৰীৰ। কবিতাৰ শৰীৰৰ প্ৰতিটো শব্দ স্পৰ্শ কৰক ৰাতুল আৰু বেলিৰ শুভ পৰিণয়ৰ প্ৰজ্জ্বল দিন 1 ফেব্ৰুৱাৰী 2021 মাহেন্দ্ৰক্ষণত। শব্দবোৰে তুলি দিয়ক দুয়োৰে হাতত শুভেচ্ছাৰ শৰাই। শব্দবোৰ হওক দুয়োৰে এখন নতুন আকাশ। শব্দবোৰেৰে সজোৱা সুগন্ধি কবিতাৰ দৰে দুয়ো মূৰ্ত প্ৰকাশ হৈ থাকক জনমে জনমে, শয়নে সপনে। প্ৰিয় মানুহ হৈ থাকক পৰস্পৰে পৰস্পৰৰ। কবিতাৰ হাত ধৰি অনুৰাগ পৰিয়ালবৰ্গ 1 ফেব্ৰুৱাৰী 2021 সোমবাৰ। ধন্যবাদ। আৰু এইখন আনুষ্ঠানিকভাৱে অনুৰাগ পৰিয়ালৰ ফালৰ পৰা আমি অতি মৰমৰ ৰাতুল দাসৰ হাতত অৰ্পণ কৰিবলৈ লৈছোঁ।
সন্মুখত বহি থকা কথা হয় নাই উদ্যোক্তাসকল আৰু ভাই ভণ্টিসকল কৰ্মী মই পোনপ্ৰথমতে মই মোৰ হিয়া ভৰা সন্মান জনাইছোঁ ৰাতুলৰ যিখিনি উদ্যোক্তা আছে যিখিনি তাত প্ৰিন্সেপ সেইখিনিক মই ধন্যবাদ জনাইছোঁ সিহঁতে অহৰহ কাম কৰিছে ৰিপুৱে কান্ধত এখন মনে লৈ ইফালৰ পৰা ইফালে ঘূৰি ঘূৰি এবাৰ যদি ক'ত গৈছে এইটো ক'ত এইবাৰ যদি ফোন কৰে ৰিপু ক'ত য'ৰপাত ৰিপুক লাগে ৰিপুৰ কৰে উপস্থিতিৰ কাৰণে বিয়াখন কিছু হ'লে বিয়াখন অকলে যে ৰিপুৰ কাৰণে হৈছে সেইটো কথা নহয় সকলোৰে সহায় সহযোগিতা হৈছে আৰু সকলোৱে ইয়াত সহায় সহযোগিতাৰ কাৰণে বিয়াখন সম্ভৱ হ'ল বিয়াখনত মানুহ কম হোৱা নাই 4,000 মানুহৰ 100 মানুহ কম হৈছে কম কথা নহয় কিন্তু বিয়াখনত শ্ৰদ্ধা ৰাইজ মই বিশেষ উপন্যাস ৰাখোঁ মই দাম্পত্য জীৱন সুখৰ হওঁ মই ৰাতুল দাস আৰু বেবী দাসক মই ধন্যবাদ জনাইছোঁ আৰু এটা মই বিশেষভাৱে মই অনুৰোধ জনাইছোঁ আমাৰ যিখিনি আত্মীয় মানুহ এই আত্মীয় মানুহখিনিৰ লগত যাতে ৰাতুলে ৰাখে আহি কোনো পধ্যে ৰাতি হ'লেও আমাৰ ঘৰত কেতিয়াবা যায় উপস্থিত হয় আৰু সেইখিনি যাতে বেবী দাসেও ৰাখে তাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাই মোৰ ক্ষুদ্ৰ বক্তব্য সামৰণি মাৰিছোঁ পৰিয়ালৰ পোনপ্ৰথমে ৰাতুল ছাৰ আৰু বাইদেউলৈ বৈবাহিক জীৱনৰ শুভকামনা জ্ঞাপন কৰিছোঁ ছাৰে বহুতবাৰ মাতিছে সেইকাৰণে আহিছোঁ বাৰু কিন্তু মোৰ কোনো ধৰণৰ প্ৰেক্টিচ নাই বহুদিন গানো গোৱা নাই ভুলটো হ'বই চ' আপোনালোকে যাতে ক্ষমা কৰি দিয়ে ঘৰৰ বিয়া বুলি গাবলৈ আহিছোঁ চ' সকলোৱে যাতে ক্ষমা কৰে একদমেই প্ৰেক্টিচ নাই বহুদিন গান গোৱা নাই সকলোৱে নাচিবলৈ সাজু আছে সাজু আমি পোনপ্ৰথমে বিয়া যিহেতু নাচিব পৰা গান অকণমান গাম তো বিহুৰে আৰম্ভ কৰিছোঁ চ' আটাই সহযোগ কৰিলে ভাল পাম you.